500 বছৰীয়া স্বৰ্ণিল অন্তিম দিন। এই দিনটোত আমি আজি অযোধ্যালৈ যাব পৰা নাই যদিও ইয়াৰ পৰা আমি সমবেত হৈ আমাৰ ভাৰতীয় প্ৰধানমন্ত্ৰীৰ যি সপোন আজি বাস্তৱত ৰূপ দিলে আমি তেখেতক ধন্যবাদ জনাইছোঁ। লগতে ইয়াত সমবেত হোৱা সমূহ ৰাজ্যক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ ইয়াত উপস্থিত হৈছিলেহি আমাৰ মাজুলীৰ বিধায়ক ভুৱনগাম ডাঙৰীয়া দেৱে। আজি এই ৰাইজক সম্বোধি যি বক্তব্য ৰাখিলে আমি নতুন সুখী হৈছোঁ আৰু তেখেতে আমাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে তেখেতকো আমি ধন্যবাদ জনাইছোঁ। লগতে SC বোৰ্ডৰ চেয়াৰমেন প্ৰফুল্ল দাস ডাঙৰীয়া দেৱে ইয়াত যথেষ্ট কষ্ট কৰি ৰাতিপুৱাৰ পৰা সকলো সুবিধা কৰি দিয়াৰ বাবে আমি তেখেতকো অশেষ ধন্যবাদ জনাইছোঁ। লগতে আমি ইয়াত সমবেত হোৱা ৰাইজক প্ৰণিপাত জনাই আজি আমাৰ কাৰ্যসূচী ঘোষণা কৰিলে দক্ষিণ পূব মণ্ডলৰ সমূহ কাৰ্যকৰ্তাৰ উদ্যোগত অনুসূচিত জাতি উন্নয়ন বোৰ্ড তথা 89 নং ডেকাইখঞ্চ বুথৰ সকলো কাৰ্যকৰ্তাৰ হৈ আপোনালোকক আজি অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সপোন আছিলে আজি বাস্তৱত ৰূপায়িত হৈছে বুলি ভাবিছোঁ। আজি আমাৰ এই মহান অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টীৰ মাজুলী জিলা সমিতিৰ উদ্যোগত দক্ষিণ পূব মণ্ডলৰ সহযোগত লগতে 60 নং মাজৰবাৰী বুথ, 89 নং ডেকাইখঞ্চ বুথ আৰু 91 নং ঠাকুৰবাৰী আজলীয়া বুথৰ সহযোগত আজি এই অনুষ্ঠানটো আমি আয়োজন কৰিলোঁ। যথেষ্ট ভাল লাগিল। আজি এটা সুন্দৰ মুহূৰ্ত আমাৰ মাজত উপস্থিত হৈছিলেহি মাননীয় মাজুলী সমষ্টিৰ সন্মানীয় বিধায়ক ভুৱনগাম ডাঙৰীয়া, লগতে দক্ষিণ পূব মণ্ডলৰ উপসভাপতি বুবুল হাতীমুতা ডাঙৰীয়া, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ কাৰ্যকৰ্তা তথা 89 নং ডেকাইখঞ্চ বুথৰ কাৰ্যক্ৰম প্ৰমুখ বিষ্ণু দাস ডাঙৰীয়া, লগতে জ্যেষ্ঠ কাৰ্যকৰ্তাসকল উপস্থিত হৈছেহি। এটা উদুলি মুদুলি পৰিৱেশ, সুন্দৰ এটা পৰিৱেশৰ মাজত আজি অনিৰুদ্ধদেৱ পুষ্টি কেন্দ্ৰতে এই অনুষ্ঠানটো ডেকাইখঞ্চত আয়োজন কৰিলোঁ। ইতিমধ্যে এই অনুষ্ঠানৰ সভাপতি সম্পাদকৰ লগতে সকলো বিষয় বিভাগ বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতলোকে আমাক এই অনুষ্ঠানটো কৰিবলৈ দিয়াৰ কাৰণে তেখেতলোকক পুনৰবাৰ ধন্যবাদ জনাই আজি উপস্থিত সকলো ৰাইজক শ্ৰদ্ধা জনাই আমাৰ এই অনুষ্ঠান অবিৰতভাৱে গৈ থাকক। আমি ভগৱান শ্ৰীচৰণৰ প্ৰাৰ্থনা জনাইছোঁ আৰু জয় শ্ৰীৰাম ধ্বনিৰে আমি আজি এই অনুষ্ঠান ভাগ সামৰণি মাৰিছোঁ। জয় জয় শ্ৰীৰাম। যিজন মানে খেঞ্চৱাসী ৰাইজৰ সহযোগ অতিকে আচৰিত আৰু এই দক্ষিণ পূব মণ্ডলৰ প্ৰত্যেকগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাৰ সহযোগত, মাজুলী জিলাৰ প্ৰশাসনৰ সহযোগত, মাননীয় ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এই যি প্ৰচেষ্টা সঁচাকৈ আমি শলাগিবলগীয়া। আৰু ইতিমধ্যে আমাৰ এই অঞ্চলত এই প্ৰভু শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ যি মহা আয়োজন, এই আয়োজনত সকলো উবুৰি খাই পৰিছে। আমাৰ দিনে ৰাতিয়ে আমাৰ এই অনুষ্ঠান চলি থাকিব আৰু সমগ্ৰ মাজুলীবাসীয়ে এই ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠাত অংশগ্ৰহণ কৰি সফলমণ্ডিত কৰি তুলিছে। আমি তাকে আপোনাক জনাব খুজিছোঁ।